Hello friends, welcome to the class. আজি আমি নতুন টপিক এটা স্টার্ট কৰিছো এটো হৈছে ফ্র্যাকশন সো এটো এটা খুব ইম্পর্টেন্ট টপিক যিকোনো এক্সামৰ কাৰণে ফ্র্যাকশনটো খুব ইম্পর্টেন্ট হয় কাৰণ ফ্র্যাকশনৰ লগত ৰিলেটেড দুটা বা তিনটা কোৱেশ্চন প্ৰায় এক্সামতে আহি থাকে আমাৰ এসএসসি হওক ৰেলৱে হওক আসাম পুলিচৰ সাব ইন্সপেক্টৰে হওক কনস্টেবল যিকোনো পৰীক্ষাতে এতিয়া আহিবলগীয়া যেটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট আছে বা মেডিকেল ডিপাৰ্টমেন্টৰ পৰীক্ষাই হওক সকলোতে আমি দেখিছো যে প্ৰায় ফ্র্যাকশনৰ লগত ৰিলেটেড কোৱেশ্চন আহি থাকে ঠিক আছে এতিয়া ফ্র্যাকশনৰ লগত ৰিলেটেড কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সেইবোৰ আমি কেনে ধৰণৰে শৰ্ট ট্ৰিকত আমি তাৰ সলিউশন বিলাক ফাইন্ড কৰিব পাৰো এটো আজি আমি ডিসকাস কৰিম সো বেসিক্যালি কি হয় ফ্র্যাকশনৰ কোৱেশ্চন বিলাক দুটা টাইপত আহে এটা হল যে মানে কি তাত কিছুমান ফ্র্যাকশন দি দিব গ্ৰেটেষ্ট ভ্যালু আৰু স্মলেষ্ট ভ্যালু আমাক ফাইন্ড কৰিব দিয়ে ঠিক আছে আৰু এটাত কি কৰে এইবিলাকত ফ্র্যাকশন বিলাকক এসেন্ডিং অৰ্ডাৰ বা ডিসেন্ডিং অৰ্ডাৰত এৰেঞ্জ কৰিব দিয়ে ফ্র্যাকশন বিলাকক ঠিক আছে বা এসেন্ডিং অৰ্ডাৰ বা ডিসেন্ডিং অৰ্ডাৰত এৰেঞ্জ কৰিবৰ কাৰণে বা গ্ৰেটেষ্ট বা স্মলেষ্ট ভ্যালু আমি ফাইন্ড কৰিবৰ কাৰণে আমাৰ কি হয় এইবিলাক যদি আমি ডিভাইড কৰি থাকো হৰণ কৰি থাকো আমাৰ বেছি সময় লাগে সো আমি আজি ডিসকাস কৰিম কেনে ধৰণে শৰ্ট ট্ৰিকত আমি হেই সলিউশন খিনি আমি ফাইন্ড কৰিব পাৰো ঠিক আছে সো মই ইয়াত দুটা টাইপত লৈছো কোৱেশ্চন বিলাক এটা টাইপৰ কোৱেশ্চন আছে ইয়াত চাৰিটা ফ্র্যাকশন মই লৈছো টাইপ 1 ইয়াত কি হল নিউমাৰেটৰ আৰু ডিনমিনেটৰ প্ৰতিটোৰ মাজৰ ডিফাৰেন্সটো কি আছে সেম আছে 5/7 ইয়তৰ মাজৰ ডিফাৰেন্সটো আছে 2 11/13 ইয়তৰ মাজৰ ডিফাৰেন্সটো আছে 2 7/9 ইয়তৰো ডিফাৰেন্স 2 13/15 ইয়তৰো ডিফাৰেন্সটো আছে 2 এটো হৈছে টাইপ 1 কেতিয়াবা কোৱেশ্চনত সেম ডিফাৰেন্সৰ ফ্র্যাকশন কিছুমান দিব তাত গ্ৰেটেষ্ট আৰু স্মলেষ্ট বা এসেন্ডিং বা ডিসেন্ডিং অৰ্ডাৰত আমাক এৰেঞ্জ কৰিব দিয়ে ঠিক আছে নেক্সট মই লৈছো ইয়া 3/3 আৰু 7 3/7 ৰ ডিফাৰেন্স হৈছে 4 4 11 ইয়তৰ ডিফাৰেন্স হৈছে 7 5 8 ইয়তৰ ডিফাৰেন্স হৈছে 3 9 আৰু 13 ইয়তৰ ডিফাৰেন্স হৈছে 4 মানে কি ইয়াত ফ্র্যাকশন আছে নিউমাৰেটৰ আৰু ডিনমিনেটৰৰ মাজৰ ডিফাৰেন্স বিলাক সেম নাই ইয়াত বেলেগ বেলেগ আছে ইয়াত একে আছে এই দুই ধৰণৰ কোৱেশ্চন বিলাক আহে ইয়াতো গ্ৰেটেষ্ট বা স্মলেষ্ট ফাইন্ড কৰিব দিয়া নহলে এসেন্ডিং নহলে ডিসেন্ডিং অৰ্ডাৰত কাউন্ট মানে আমাক এৰেঞ্জ কৰিব দিয়ে সো সকলোকে ৰিকুৱেষ্ট কৰিছো ভিডিওটো হেকলগে চাব খুব ধুনিয়া ট্ৰিক হয় খুব কম সময়ত আমি ইয়াত সলভ কৰিব পাৰিম এবাৰ কনসেপ্টটো যদি বুজি পায় যিকোনো পৰীক্ষাত ফ্র্যাকশনৰ ৰিলেটেড কোৱেশ্চন আহিলে আপোনালোকে 100% সলভ কৰিব পাৰিব ঠিক আছে সো স্টার্ট কৰিছো ফার্স্ট টাইপ 1 ত কি হয় যেতিয়া ডিফাৰেন্সটো সেম হয় যিকোনো ফ্র্যাকশন আমি সদায় ফার্স্ট আমি কি চাম হেতৰ ডিফাৰেন্সটো চাম গ্ৰেটেষ্ট হক স্মলেষ্ট ফাইন্ড কৰিব দিয়ক বা গ্ৰেটেষ্ট ফাইন্ড কৰিব দিয়ক এসেন্ডিং ডিসেন্ডিং যি হক আমি সদায় চাম নিউমাৰেটৰ এণ্ড ডিনমিনেটৰৰ মাজৰ ডিফাৰেন্স কি আছে লব আৰু হৰৰ মাজৰ পাৰ্থক্যটো কি আছে যদি একে হয় ঠিক আছে টাইপ 1 যদি একে হয় তেনে হলে যেটো ফ্র্যাকশনত নিউমাৰেটৰ গ্ৰেটাৰ যেটো ফ্র্যাকশনত নিউমাৰেটৰটো সকলোতকে ডাঙৰ হ'ব সেই ফ্র্যাকশনৰ ভ্যালুটো সকলোতকে ডাঙৰ মানে গ্ৰেটেষ্ট ফ্র্যাকশন হেইটোৱে হ'ব ঠিক আছে আকৌ এবাৰ কৈছো যে যদি নিউমাৰেটৰত আৰু ডিনমিনেটৰৰ ডিফাৰেন্সটো সেম হয় যেটো ফ্র্যাকশনৰ নিউমাৰেটৰটো হাইয়েষ্ট হ'ব সেই ফ্র্যাকশনটোৱে হাইয়েষ্ট বা গ্ৰেটেষ্ট বা তাৰ ভ্যালুটোৱে কি হ'ব গ্ৰেটেষ্ট এতিয়া ইয়াত আমি যদি চাও সকলোতে ডিফাৰেন্সটো 2 2 2 কে আছে ঠিক আছে এতিয়া ইহতৰ ভিতৰত হাইয়েষ্ট নিউমাৰেটৰ কত আছে 13/15 ওকে সো 13/15 টো আমাৰ ইয়াত কি হৈ যাব গ্ৰেটেষ্ট ফ্র্যাকশন ঠিক আছে এতিয়া আমি যদি ট্ৰিকটো নাজানো আমি কি কৰিব লাগিব গুটেকেটা হৰণ কৰি থাকিব লাগিব এতিয়া পৰীক্ষাত যদি আমি কৰি থাকো হৰণ তেতিয়া আমাৰ মাথাটো হৈ যাব গৰম হয় নহয় অংক যেতিয়া কৰিম মাথাটো গৰম হলেতো নহব নহয় ঠাণ্ডা মগজুৰে আমি কৰিব লাগিব গতিকে ঠাণ্ডা মগজুৰে ধুনিয়াকৈ সলভ কৰিবলৈ হলে কি কৰিব লাগিব আমি ট্ৰিক জানিব লাগিব টেকনিক জানিব লাগিব লজিক ইউজ কৰিব লাগিব যেতিয়া আপোনালোকে অংকত লজিক ইউজ কৰিব তেতিয়াহে মেজিক হ'ব আৰু পৰীক্ষাত আপোনালোকে কোৱালিফাইড হ'ব পাৰিব সো ট্ৰিকটো ভালদৰে বুজি ল'ব যেতিয়া ডিফাৰেন্সটো সেম থাকে ফ্র্যাকশন বিলাকৰ নিউমাৰেটৰ এণ্ড ডিনমিনেটৰৰ মাজত
যিটো হাইয়েষ্ট নিউমাৰেটৰ তাৰ ভ্যালুটোৱে হ'ব হাইয়েষ্ট মানে গ্ৰেটেষ্ট ফাংচন ফ্ৰেকশন হেতুৱে হ'ব 13/15 ঠিক আছে এটা স্মলেষ্ট এটা ইয়াৰ উল্টাটো স্মলেষ্ট হ'ব যিটো স্মলেষ্ট নিউমাৰেটৰ ইয়াত স্মলেষ্ট নিউমাৰেটৰ কি আছে 5/7 সো 5 to smallest আছে so 5/7 to কি হ'ব smallest fraction এটা ইয়াক যদি আমাক ascending orderত arrange কৰিব দিলে suppose ascending order মানে সৰুৰ পৰা ডাঙৰলৈ ঠিক আছে সৰুৰ পৰা ডাঙৰলৈ এটা আটাইতকৈ সৰুটো 5/7 less than 5/7 ৰ পিছত কি আহিব 7/9 আছে 7/9 less than 11/13 less than 13/15 so easy হয় না so আমি হৰণ কৰি থকাৰ দৰকাৰ নাই আমি ডিফাৰেন্স টু সাম সেম হলে যেটো হাইয়েস্ট নিউমাৰেটৰ হেতু আমাৰ মানে গ্ৰেটেষ্ট যেটো লোয়েষ্ট নিউমাৰেটৰ হেতু আমাৰ স্মলেষ্ট ঠিক আছে এটো আছিল আমাৰ টাইপ 1 ওকে এতিয়া আমি সাম টাইপ 2 ত কি হয় টাইপ 2 গ্ৰেটেষ্ট আৰু স্মলেষ্ট ফাইন্ড কৰাৰ দুটা প্ৰসেস আছে মই দুটাই শিকাম দুটাই মই ইয়াত মানে কি কয় এক্সপ্লেইন কৰিম যেটো ইজি লাগে হেতুত আপোনালোকে কৰিব পাৰিব হ'ব এতিয়া ইয়াত আমি চাইছো যে ডিফাৰেন্সটো কি আছে 4734 ডিফাৰেন্সটো কি আছে বেলেগ বেলেগ আছে ঠিক আছে এতিয়া আমি ফার্স্ট যেটো টেকনিক ফার্স্ট টেকনিকটো আমি কি কৰিম ইয়াৰ ডিফাৰেন্সটো কি আছে 4 আছে সো আমি 4 লিখিলো 3 লিখিলো ইয়াৰ ডিফাৰেন্সটো 7 আছে 7 লিখিলো 4 লিখিলো মানে যেটো ডিফাৰেন্স হেতু নিউমাৰেটৰত লিখি দিব লাগে সৰি ডিফাৰেন্স টু ডিনোমিনেটৰত লিখিব লাগে নিউমাৰেটৰ কেটা সেম হ'ব ইয়াৰ ডিফাৰেন্স কিমান আছে 3 টু ডিনোমিনেটৰ 5 আহিলে ইয়াত আছে 4 এটো আহিলে 9 ঠিক আছে এতিয়া আমি ইয়াৰ ইহঁতৰ এলসিএম টো চাব লাগে এলসিএম কিমান হয় 4734 4734 সো গুটে কেটা ইহঁতৰ এলসিএম টো কিমান হ'ব 47 জাৰ 28 into 3 হলে 84 4 3 jar 12 into 7 84 ইহঁতৰ এলসিএম সো 84 টো যদি মাল্টিপ্লাই কৰি দিও 84 84 84 84 4 1 jar 4 cancel হলে 4 21 jar 84 3 into 21 হলে 63 আমি পালো 7 1 jar 7 7 12 jar 84 4 12 jar পাই গলো 48 এটো হ'ব 28 5 into 28 হলে 5 20 jar 100 5 8 jar 40 so 140 এটো যদি কাটি দিও কিমান হ'ব 21 9 1 jar 9 9 2 jar 18 এটা জিটোৰ ভ্যালুটো হাইয়েস্ট আমি পালো জিটোৰ ভ্যালু ফাৰ্স্ট কাৰ ভ্যালু ফাৰ্স্ট পালো 189 টো হাইয়েস্ট 189 টো কৰ পৰা আহিছিলে আমাৰ 9/13 so highest greatest fraction to 9/13 আৰু smallest কোনটো আছে 48 so smallest function fraction to কি হ'ব 4/7 টো কৰ পৰা পাইছিলো 4/11 পৰা এইটো মেথডত আমি কৰিব পাৰো ঠিক আছে ফার্স্ট আমি কি কৰিব লাগে ডিফাৰেন্সটো চাব লাগে ডিফাৰেন্সটো হয় নিউমাৰেটৰত লিখি সৰি ডিনোমিনেটৰত লিখিব ওপৰত নিউমাৰেটৰ একে থাকিব কিয়তে এলসিএম বিলাক লব ডিফাৰেন্সটো সদায় কি হ'ব তলত নিউমাৰেটৰ ডিনোমিনেটৰ বিলাক ডাঙৰ ডাঙৰ দি দিব পাৰে কেতিয়াবা আমি কোৱেশ্চন বহুত আছে প্ৰেক্টিস কৰিম ডিফাৰেন্সটো সদায় কম থাকে সেই কম ডিফাৰেন্সত লৈ আনি পেলাই মুখে মুখে এলসিএম টো ওলাব পাৰি এলসিএম টো উলিয়া কেনসেল কৰিলে আমি সোনকালে ভ্যালু বিলাক পাই যাম যাৰ ভ্যালু বিলাক ইয়াত হাইয়েস্ট পাব যিটোৰ ভ্যালু হাইয়েস্ট সেই ফ্ৰেকশনটো হ'ব গ্ৰেটেষ্ট ফ্ৰেকশন যিটোৰ ভ্যালু lowest হ'ব হেতুই হ'ব smallest fraction so ইয়াত 48 আছিল 4/7 মানে কোনটোৰ পৰা আছিল 4/11 টো হৈছে smallest ঠিক আছে আটাইতকৈ smallest 4/11 তাৰ পিছত হ'ব 63 that means 3/7 তাৰ পিছত হ'ব 140 that means 5/8 তাৰ পিছত আহিব 9/13 এটো আছিল টাইপ 2 ওকে so ইয়াৰ আৰু এটা টেকনিক আছে টেকনিকটো হৈছে মই দেখাই দিছো ঠিক আছে ইয়াৰ আৰু এটা টেকনিক আছে গ্ৰেটেষ্ট আৰু যেতিয়া ডিফাৰেন্সটো বেলেগ বেলেগ হয় ঠিক আছে ডিফাৰেন্সটো যেতিয়া বেলেগ বেলেগ হয় নিউমাৰেটৰ আৰু ডিনোমিনেটৰত ইয়াৰ টেকনিকটো কি মই দেখাই দিছো ওকে চাও 9/4 ইটো 84 ত কাটিলো 421 পালো 4 1 jar 4 সৰি 9 1 jar 9 9 2 jar 18 আমি পালো ঠিক আছে এইখিনি ক্যামেৰাত উঠা নাছিল মই গতিকে ক্যামেৰাটো অলপ ঘূৰাই দিলো ইয়াত 9/4 ডিফাৰেন্সটো 4 আছিল ওপৰত নিউমাৰেটৰ
9 আছে ইনটু 84 টু এলসিএম আছিলে ক্যান্সেল কৰি 21 ৰ লগত 9 মাল্টিপ্লাই কৰিলো 189 পালো 189 হাইয়েস্ট টু এইটো ফ্ৰেকশনটো হাইয়েস্ট হ'ব ঠিক আছে এতিয়া আমি ইয়াৰ নেক্সট মেথডটো চাও এই ফ্ৰেকশন বিলাকে আছে গুটে একে ফ্ৰেকশন বিলাক ললো ইয়াৰ ডিফাৰেন্সটো বেলেগ বেলেগ আছে আমি জানো এতিয়া আমাক দিছে যে হোৱাট ইজ দা গ্ৰেটেষ্ট fraction sorry what is the greatest fraction greatest fraction কোনটো হয় কাৰ ভ্যালুটো সবতকে হলতকে বেছি হ'ব এতিয়া আমি ইয়াত কি কৰিম দুটা দুটাকে কম্পেয়াৰ কৰিম কেনেকৈ কম্পেয়াৰ কৰে খুব ইজি হ'ব বেছি হ'ব নালাগে একদম শৰ্ট ফৰ্মতে আমি ফাইন্ড কৰিব পাৰিম ইয়াত আমি চাম 7 11 8 13 আছে তো আমি ইয়াৰ নিউমাৰেটৰ বিলাক মানে এটা সৰু এটা ডাঙৰ মিলাই লম ডিনোমিনেটৰ বিলাক কি হ'ব এটা সৰু এটা ডাঙৰ মিলাই লম যাতে আমাৰ মাল্টিপ্লাই কৰোতে ইজি হয় মই কি কৰিলো ইয়াত সাপোজ এইটো দুটাই লৈ ললো 3/7 আৰু 4/11 ললো 5/8 আৰু 9/13 আমি লৈ ললো ঠিক আছে এটা আমাক লাগে গ্ৰেটেষ্ট আমি ইয়াৰ এইটো দুটাৰ পৰা কোনটো ডাঙৰ আৰু এইটো দুটাৰ পৰা কোনটো ডাঙৰ সেই ডাঙৰ কেটা উলিয়াম তাক আকৌ কম্পেয়াৰ কৰি সেই ডাঙৰটো আমি লৈ লম মানে লোয়েষ্ট বিলাক আমি ক্যান্সেল কৰি দিম ঠিক আছে আমাক যদি গ্ৰেটেষ্ট লাগে এটা আমি এইটো দুটাৰ গ্ৰেটেষ্টটো আমি কেনেকৈ ফাইন্ড কৰিম চাওক এই ডিনোমিনেটৰ নিউমাৰেটৰ লগত মাল্টিপ্লাই কৰিব 7 4 জাৰ 28 3 into 11 হলে 33 ঠিক আছে মাল্টিপ্লাই হৈ কোড বহিছে নিউমাৰেটৰ যেটো থাকিব সেই নিউমাৰেটৰৰ ওপৰতে বহিব 7 4 জাৰ 28 11 3 জাৰ 33 এটা 33 টো ডাঙৰ পালো মানে 3/7 টো আমাৰ ডাঙৰ এইটো দুটাৰ ভিতৰত 3/7 টো আমি ডাঙৰ পালো ঠিক আছে এতিয়া 13 into 5 হলে 65 8 into 9 হলে 72 হয়নে 8 into 9 72 that means আমি 9/13 টো আমি ইয়াত কি পালো ডাঙৰ পালো কাৰণ 72 ডাঙৰ 65 তকে সো 9/13 টো আমি কি পালো ইয়াত ডাঙৰ পালো ঠিক আছে এতিয়া এইটো দুটাৰ মাজত কম্পেয়াৰ কৰিম 13 into 3 হলে কিমান হ'ব 39 7 into 9 হলে কিমান হৈ যাব আমাৰ 63 তো 9/13 টো আমাৰ ইয়াত গ্ৰেটেষ্ট হৈ গল ওকে 9/13 টো আমি কি পাই গলো ইয়াত গ্ৰেটেষ্ট পাই গলো সো ইয়াত গ্ৰেটেষ্ট ফাইন্ড কৰিব দিওতে আমি এইটো দুটা জোৰৰ পৰা গ্ৰেটেষ্ট মানে ডাঙৰ ভ্যালু দুটা ললো হয় না ডাঙৰ ভ্যালু দুটা লৈ ইহতক আকৌ কম্পেয়াৰ কৰি ইহতৰ মাজত কোনটো ডাঙৰ আছে হেতু চালো হেতু আমাৰ আনসাৰ হল যদি আমাক লোয়েষ্ট স্মলেষ্ট ফ্ৰেকশন ফাইন্ড কৰিব দিয়ে তেনেহলে আমি ইয়াত কি কৰিম এই লোয়েষ্ট কেটা লম এইটো দুটাৰ ভিতৰত এইটো সৰু আছিল 4/11 আৰু এইটো দুটাৰ ভিতৰত 5/8 টো সৰু আছিল কিমান হল 5/8 8 4 জাৰ 32 11 into 5 হলে 55 ঠিক আছে সো 4/11 ইয়া 32 4/11 টো আটাইতকৈ স্মলেষ্ট ফ্ৰেকশন আমি পাই গলো কিমান ইজি হয় হয়নে সো দুইটা প্ৰসেসটো মই এক্সপ্লেইন কৰিলো দুইটা কনসেপ্টটো মই বুজালো সো যেটো ইজি লাগে হেতুত আপোনালোকে কৰিব পাৰিব এটুতকে বেছি এটুৱে বেছি ভাল হ'ব ডিফাৰেন্সটো উলিয়াই পেলাই এলসিএম টো উলিয়াই ডাইৰেক্ট মাল্টিপ্লাই কৰি দিলে হৈ যায় ইয়াত আকৌ বেছিকে যদি মানে ফ্ৰেকশন কেবাটাও যদি দি দিয়ে পাঁচটা ছটা দি দিয়ে দুটা দুটাকে কম্পেয়াৰ কৰিবলৈ অলপ হয়তো টাইম লাগি যাব পাৰে যদি স্পিড কৰিব পাৰে একো নাই সো আমি ইয়াত কি কৰিব পাৰো এই ধৰণেৰে ফ্ৰেকশন বিলাক ডিভাইড নকৰাকে আমি হিয়তৰ পৰা গ্ৰেটেষ্ট স্মলেষ্ট এসেন্ডিং অৰ্ডাৰ ডিসেন্ডিং অৰ্ডাৰ আমি ফাইন্ড কৰিব পাৰো বা যি কোনো দুটা ফ্ৰেকশন দিলে হিয়তৰ মাজত কোনটো ফ্ৰেকশন থাকিব অপচনৰ চাৰিটা দি দিব হেকবিলাকো আমি ফাইন্ড কৰিব পাৰো সো এটো আসলে কনসেপ্ট সো আমি কিছুমান কোৱেশ্চন আমি এতিয়া প্ৰেক্টিস কৰিম কনসেপ্টটো যদি বুজি পোৱা হৈছে কোৱেশ্চনখিনি যদি অলপ সোৱা হয় তেনেহলে কি হ'ব আমাৰ গোটেই কথাখিনি খুব ধুনিয়াকে মনত থাকি যাব আমি পাহৰি না যাও ঠিক আছে সো আমি কোৱেশ্চন কিছুমান আমি প্ৰেক্টিস কৰো পৰীক্ষাত অহা খুব চ্যালেঞ্জিং কোৱেশ্চন হয় আপোনালোকে চাই থাকিব ফাৰ্স্ট কোৱেশ্চনটো আমি লৈছো what is the greatest আহি গল what is the greatest fraction of the following চাৰিটা ফ্ৰেকশন দিয়া আছে কোনটো গ্ৰেটেষ্ট হ'ব সকলোতকে ডাঙৰ ফ্ৰেকশন কোনটো হ'ব মই অপচন কেটা লোৱা নাই ডাইৰেক্টলি মই কোৱেশ্চনটো লৈছো এতিয়া মই কি কৈছিলো সদায় কোৱেশ্চনটো চাই পেলাই ফ্ৰেকশন বিলাকৰ মাজৰ ডিফাৰেন্স চাব নিউমাৰেটৰ এণ্ড ডিনোমিনেটৰৰ মাজৰ ডিফাৰেন্স সো ইয়াৰ ডিফাৰেন্সটো কিমান আছে 21 25 4 আছে 23 27 ইয়াতো 4 21 45 4 53 57 4 সো কি কোৱা হৈছিলে যে ডিফাৰেন্সটো যদি সেম থাকে তেনেহলে হাইয়েস্ট নিউমাৰেটৰৰ ফ্ৰেকশনটোৱে হাইয়েস্ট ফ্ৰেকশন হ'ব ওকে সো ইয়াত হাইয়েস্ট নিউমাৰেটৰ কোনটো আছে 53 57 সো গ্ৰেটেষ্ট ফ্ৰেকশন 53/57 আৰু যদি আমাক স্মলেষ্ট দি দিয়া স্মলেষ্টটো কোনটো হ'ব 21/25
সো এনেকৈ আপোনালোকে যদি এসেন্ডিং বা ডিসেন্ডিং অৰ্ডাৰতো যদি এৰেঞ্জ কৰিব দিয়ে এনেকৈ পাৰি যাব ওকে Question number 2 আছে if a equal 3/5 b equal 7/9 আৰু c equal 5/7 এতে ইয়াত কি কৰিছে ascending order মানে সৰুৰ পৰা ডাঙৰলৈ এৰেঞ্জ কৰি দিছে ফ্ৰেকশন বিলাকৰ ঠাইত a b c কেটা দি দিছে সো আমি ইয়াত হেতু এৰেঞ্জটো কোনটো কাৰেক্ট হয়টো আমি চাব লাগে সো ইয়াত ডিফাৰেন্সটো চাইছো সদায় প্ৰথম ডিফাৰেন্স চাব লাগে 3 5 ডিফাৰেন্সটো হৈছে 2 7 9 ডিফাৰেন্সটো 2 c 5 7 ডিফাৰেন্সটো হৈছে 2 এটা হাইয়েস্ট ফ্ৰেকশন কোনটো হ'ব হাইয়েস্ট সৰি ইয়াত হৰুৰ পৰা ডাঙৰ কৈছে তো স্মলেষ্ট ফ্ৰেকশন চাম স্মলেষ্ট ফ্ৰেকশনটো কোনটো হ'ব 3 মানে 3 7 5 আটাইতকৈ হৰু 3 সো 3/5 তাৰ পিছত আহিব 5/7 তাৰ পিছত আহিব 7/9 that means a less than c less than b এটো হ'ব আমাৰ কারেক্ট आंसर a less than c less than b answer 2 খুব ইম্পর্টেন্ট কোয়েশ্চন সদায় ডিফারেন্স তো চাবো সেম ডিফারেন্স হলে হাইয়েস্ট নিউমারেটৰৰ হাইয়েস্ট ফ্র্যাকশন লোয়েস্ট নিউমারেটৰৰ স্মলেস্ট ফ্র্যাকশন ঠিক আছে নেক্সট কোয়েশ্চন চাও কোয়েশ্চন নাম্বার 3 আছে ফাইন্ড দা স্মলেস্ট ফ্র্যাকশন এন্ড দা গ্রেটেস্ট ফ্র্যাকশন সো চাৰিটা ফ্র্যাকশন দিয়া আছে সো স্মলেস্ট আৰু গ্রেটেস্ট আমাৰ ফাইন্ড কৰিব লাগে সো আমি ডিফারেন্স তো ফার্স্ট চাম ইয়াৰ ডিফারেন্স তো কি আছে 2 ইয়াত আছে 6 হয়নে 13 আৰু 17 ৰ ডিফারেন্স কিমান আছে 4 22 আৰু 35 ইয়াৰ ডিফারেন্স তো কিমান আছে 5 minus 2 3 1 13 लिख की लिख ट्वेल्व पता लगे 12 के कत 3 5 3 13 33 5 3 3 मिले 2 1 So question number 3 আছে find the smallest fraction and the greatest fraction so এটা আমাৰ চাৰিটা ফ্ৰেকশন দিয়া আছে গ্ৰেটেস্ট আৰু স্মলেস্ট আমি ফাইন্ড কৰিব লাগে এতিয়া সদায় আমি কি চাব লাগে নিউমাৰেটৰ এন্ড ডিনোমিনেটৰৰ মাজৰ ডিফাৰেন্সটো সো ইয়াৰ ডিফাৰেন্স কিমান আছে 13 আৰু 11 ৰ ডিফাৰেন্স আছে 2 13 আৰু 7 ইহঁতৰ মাজৰ ডিফাৰেন্সটো আছে 6 17 এন্ড 13 ৰ মাজৰ ডিফাৰেন্সটো আছে 4 35 35 23 23/35 ৰ ডিফাৰেন্স কিমান আছে 12 ঠিক আছে ডিফাৰেন্সটো আমি চালো 12 এতিয়া আমি ইয়াত কি কৰিব লাগে কি কৈছিল এলস মানে কি কয় ডিফাৰেন্সটো সদায় নিউমাৰেটৰত লিখিব লাগে 2/11 7/6 13/4 23/12 so 26412 for 26412 for LCM কি হ'ব 12 so 12 দি পেলাই মাল্টিপ্লাই কৰি দিয়া 12 12 12 12 কিমান হ'ব 2 1 2 2 6 12 66 6 1 6 2 এটো হ'ব 14 4 3 এটো হ'ব 39 12 12 এটো হ'ব 23 এটা হাইয়েস্ট কোনটো পাইছো আমি 66 66 টু কৰ পৰা আহিছে আমাৰ 11/13 সো হাইয়েস্ট ফ্র্যাকশন টু গ্রেটেস্ট ফ্র্যাকশন টু কি হ'ব 11/13 আৰু স্মলেস্ট ফ্র্যাকশন টু কোনটো হ'ব 14 14 টু আহিছে আমাৰ এটো 7/13 smallest fraction to ki hobo 7/13 greatest fraction to eta etu 13 13 denominator same ase jodi etu duta na thakile hoy ami etu directly ami kobo paru hoy na denominator same thakile amar easy hoy jay so greatest fraction to 11/13 smallest fraction to 7/13 next question this is the fraction between 2/5 and 4/9 eta 2/5 aru 4/9 or majot ei tolor kuntu fraction ase hetu ami sabo lage eta majot buli kote ইয়াৰ কোনোবা এটা সৰু কোনোবা এটা ডাঙৰ হ'ব হয় নহয়
সো এই দুটাৰ মাজত থাকিব আমি প্ৰথম ফ্ৰেকশন বিলাক ফাইন্ড কৰাৰ আগতে 2/5 আৰু 4/9 এইটো দুটাৰ ভিতৰত কোনটো ডাঙৰ কোনটো সৰু হেতু আমি উলিয়াই ল'ব লাগিব কিয় উলিয়াই ল'ব লাগিব কাৰণ যেটো ফ্ৰেকশন ইহতৰ মাজত থাকিব হেতু ফ্ৰেকশনটো সৰুটোতকে ডাঙৰ হ'ব ডাঙৰটোতকে কি হ'ব সৰু হ'ব হেতু আমি চেক কৰিব লাগিব সো চেক কৰোতে আমি ফাৰ্স্ট এটো দুটা যদি আমি চেক কৰো 2/5 আছে আৰু 4/9 আছে ডিফারেন্স টু 3 আছে ইয়াত 5 আছে বেলেগ বেলেগ আছে সো মই শর্ট আৰু এটা প্ৰসেস কি কৈছিলো মাল্টিপ্লাই কৰিব 5 4 জাৰ 20 9 2 জাৰ 18 হয় না দ্যাট মিন্স এটো হৰো 2/5 টু হৰো হয় 4/9 টু ডাঙৰ হয় এতিয়া আমাৰ যেটো ফ্ৰেকশন আমি চাম হে ফ্ৰেকশনটো 2/5 তকে ডাঙৰ হ'ব লাগিব 4/9 তকে কি হ'ব লাগিব সৰু হ'ব লাগিব সো ইয়াত আমি কি কৰিম এটা এটাকে চেক কৰিব লাগিব এটা এটাকে আমি চেক কৰিম প্ৰথম আমি 2/3 লৈ লওঁ 2/3 লওঁ 2/3 লওঁ আমি 2/3 যদি 2/5 ৰ লগত চেক কৰো চেক কৰিলে কি হ'ব 2/5 তকে এটো কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব এটা যদি মই এটো মাল্টিপ্লাই কৰো 5 2 জাৰ 10 3 2 জাৰ কিমান হ'ব 6 সো 2/3 টু 2/5 তকে ডাঙৰ হল এতিয়া আকৌ 4/9 তকে সৰু হ'ব লাগিব তেতিয়াহে মাজত থাকিব এতিয়া সৰু হয়নে নাই চাও 9 2 জাৰ কিমান হৈছে 18 9 2 জাৰ 18 3 4 জাৰ কিমান হৈ গল 12 হৈ গল কিন্তু আকৌ 2/3 টু ইয়াতকে ডাঙৰ 4/9 তকে ডাঙৰ হল মানে এটো বাহিৰলৈ ওলাই গল এটো মাজত নাথাকে হয় নহয় নেক্সট আমি নেক্সট অপচনটো চাম আমি এটো অপচনৰ পৰা চেক কৰিব পাৰিম 2/5 4/9 আছে 3/7 5 3 jar 15 7 2 jar 14 that means 3/7 to 2/5 তকে ডাঙৰ হয় ঠিক আছে এতিয়া আমি চাব লাগে 4/9 তকে সৰু হয় না নাই ইয়াতকে ডাঙৰ ইয়াতকে সৰু তেতিয়াহে মাজত থাকিব এতিয়া 9 3 jar 27 7 4 jar 28 এতিয়া ইয়াৰ 28 পালো that means 4/9 to 3/7 তকে ডাঙৰ হয় নহয় So 3/7 to 2/5 তকে ডাঙৰ 4/9 তকে কি পালো সৰু পালো that means এইটোৱে হ'ব মাজৰ ফ্ৰেকশন তো আমাৰ আনসাৰটো হ'ব 3/7 সো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে প্ৰথম যি দুটা ফ্ৰেকশন দিয়া থাকিব হেতু দুটাত আমি প্ৰথম চেক কৰি ল'ব লাগে কোনটো ডাঙৰ কোনটো সৰু ঠিক আছে এতিয়া মাজৰ ফ্ৰেকশনটো কি হ'ব সৰুটোতকে ডাঙৰ আৰু ডাঙৰটোতকে সৰু তেতিয়াহে এটো মাজত থাকিব ওকে সো এটো মনত ৰাখিব সো সৰু ডাঙৰটো এনেকে ধৰণে দুটা যদি ফ্ৰেকশন থাকে নিউমাৰেটৰ ডিনোমিনেটৰ মাল্টিপ্লাই কৰি চেক কৰি ল'ব পাৰিব okay so we next question number 5 আছে write in ascending order of the following function fraction ascending order ত লিখিব লাগে fraction দিয়া আছে ascending মানে সৰুৰ পৰা ডাঙৰত লিখিব লাগে আৰু দিছে the fraction with denominator 30 and between 5/8 and 7/11 এটা ইয়াৰ কোনটো fraction 5/8 আৰু 7/11 ৰ মাজত থাকিব পাৰে with denominator 30 denominator সবতে 30 আছে এটা কোনটো আমি ইয়াৰ মাজত থাকিব এটো আমি সিলেক্ট কৰিব লাগে সো ইয়াত গুটেই কেটা যদি আমি ডিভাইড কৰি চাও কোনটো ইয়াৰ মাজত থাকিব তেনেহলে আমাৰ বহুত সময় লাগি যাব হয় না হয়তো आंसर নোলাবও পাৰে সো আমি শর্ট ট্ৰিকত ফাইন্ড কৰিম চাই থাকিব ফাৰ্স্ট আমি এটো লৈছো ইহতৰ মাজৰ ডিফাৰেন্সটো চাম ডিফাৰেন্সটো সেম হয় না বেলেগ হয় ইয়াৰ মাজৰ ডিফাৰেন্সটো আছে 4 হয় না তাৰ পিছত ইয়াৰ মাজৰ ডিফাৰেন্সটো আছে 5 ইয়াৰ মাজৰ 5 ইয়াৰ মাজৰ আছে 4 ডিফারেন্স বিলাক যদি বেলেগ বেলেগ হয় মই কি কৈছো যে ইহতক নিউমাৰেটৰত লব 4 ওপৰত আহিলে 7 8 5 9 5 11 4 এক্সপ্লেইন কৰাৰ কাৰণে অলপ সময় লাগিছে যদি নিজৰ মাইন্ডত যদি ব্যৱহাৰ কৰে যেতিয়া নিজে কৰিব তেতিয়া খুব কম সময়তে পাৰিব সো 4 5 5 4 ইহতৰ এলসিএম কিমান হ'ব 20 হৈ যাব সো 20 দি যদি মাল্টিপ্লাই কৰো কিমান হ'ব 5 4 5 jar 20 7 5 jar 35 আমি পাই গলো 20 5 1 jar 5 5 4 jar 20 8 4 jar 32 পালো into 20 5 1 jar 5 5 4 jar 20 9 4 jar 36 পালো into 20 হ'ব এটো 5 আহিব 5 11 jar 55 এতিয়া সকলোতকে ডাঙৰ ফ্ৰেকশনটো কোনটো পাইছো আমি 55 মানে 11/15 সো 11/15 টু ইয়াত আহি যাব ইয়াতকে সৰু কোনটো আছে 55 36 আছে 36 মানে হৈছে 9/14 হয় না তাৰ পিছত আছে 32 35 টু ডাঙৰ হয় 7/11
তাৰপিছত আহিব 32 8/13 দেখি পাইছে না এইটো চেক কৰি লওঁ সো এনেকৈ আমি ফাইন কৰিব পাৰোঁ এলচিএম ল'ব এলচিএমটো মাল্টিপ্লাই কৰি কেনসেল কৰি পেলাই খুব সোনকালে নাম্বাৰবিলাক পাব যিটো হাইষ্ট সেইটোৱে ডাঙৰ ফ্ৰেকশ্যন যিটো লয়েষ্ট সেইটোৱে সৰু ফ্ৰেকশ্যন ঠিক আছে এনেকৈ এসেন্ডিং অৰ্ডাৰ বা ডিসেন্ডিং অৰ্ডাৰ যিহত এৰেঞ্জ কৰিব দিয়ে এৰেঞ্জ কৰিব পাৰিব এতিয়া 5/8 আৰু 7/11 আছে ইহঁতৰ ডিফাৰেন্সটো চাওঁ ইয়াত আছে 3 ইয়াত আছে 4 সো এইটো দুটা ফ্ৰেকশ্যন আছে দুটা ফ্ৰেকশ্যন থাকিলে আমি ডাইৰেক্টলি আমি চাব পাৰোঁ কোনটো ডাঙৰ কোনটো সৰু 7/11 এইটো কিমান হ'ব 8 7 jar 56 এইটো হ'ব 55 সো এইটো সৰু হয় 5/8 টো সৰু 7/11 টো ডাঙৰ হয় ঠিক আছে সো এইটো আমি পাই গলো এইটো পোৱাৰ পিছত এতিয়া আমি ইয়াৰ পৰা এটা এটাকে অপচনটো ল'ব লাগিব অপচন কেইটা আমি চেক কৰিম কোনটো ডাঙৰ কোনটো মানে 5/8 টো সৰু পালো সো এনেকুৱা ফ্ৰেকশ্যন আমি ল'ব লাগিব যেটো 5/8 তকৈ ডাঙৰ হ'ব আৰু 7/11 তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব সো ফাৰ্স্ট আমি চাওঁ 18/30 18/30 টো হলে কিমান হ'ব 30 into 5 হলে 150 আৰু 8 into 18 হলে 8 10 jar 80 আৰু হৈ গ'ল 64 কিমান হ'ব 64 8 8 jar 64 4 6 8 1 jar 8 8 plus 6 14 ঠিক আছে সো 150 পালো এটো ডাঙৰ এটো হৈ গ'ল সৰু যদি হয় 18/30 টো বাহিৰত থাকি যাব ইহঁতৰ মাজত নাথাকে সো এইটো অপচনটো নহব এইটো অপচনটো নহব প্ৰথম আমি চেক কৰিম 5/8 তকৈ ডাঙৰ হয় নে নাই হলেহে আমি এইটো চেক কৰিম যদি 5/8 তকৈ সৰুৱে হৈ গ'ল তেনেহলে আমাৰ এইটো দৰকাৰ নাই নেক্সট আমি চাম 19/30 আছে সো এইটো হ'ব 150 এইটো হ'ব 150 এইটো হ'ব 8 9 jar 72 2 8 1 jar 8 8 plus 7 হৈ গ'ল 15 সো 152 পালো 150 পালো সো এইটো ডাঙৰ হয় সো এইটো আমি নেক্সট আমি চেক কৰিব পাৰিম নেক্সটটো যদি চেক কৰো কিমান হ'ব 70321 210 আৰু এইটো হ'ল 19 9911 902 209 হয় না 9911 209 সো ইয়াত 2010 পালো এটো 209 পালো দ্যাট মিন্স 19/30 to 7/11 তকৈ সৰু 5/8 তকৈ ডাঙৰ সো এইটোৱে হ'ব আমাৰ কাৰেক্ট আনসাৰ 19/30 ঠিক আছে সো ফার্স্ট আমি মানে কি দুটা ফ্ৰেকশ্যনৰ মাজত চেক কৰিবলৈ দিলে এনেকৈ আপোনালোকে চেক কৰিব কম সময়তে পাৰিব ঠিক আছে সো নেক্সট আমি চাইছো এসএসসি তহা কেইটামান কোৱেশ্চন আছে এইকেইটা আমি চাওঁ নেক্সট কোৱেশ্চন নম্বৰ 7 আছে এইখিনি এসএসসি সিজিএল এসএসসি লেভেলত তহা কোৱেশ্চন হয় ফাইন্ড দ্য স্মলেষ্ট ফ্ৰেকশ্যন অফ দ্য ফলোইং ইয়াৰ ভিতৰত স্মলেষ্ট ফ্ৰেকশ্যন কোনটো এইটো আমি সিলেক্ট কৰিব লাগে ইয়াৰ ডিফাৰেন্সটো কিমান আছে ইয়াৰ ডিফাৰেন্স 1 আছে ইয়াতো 1 সো স্মলেষ্ট বুলি কওঁতে মই কি কৈছিলো যে নিউমাৰেটৰ যিটোত বেছি হেতুৱে হাইয়েষ্ট ফ্ৰেকশ্যন যিটোত কম একেবাৰে হেতু হ'ব স্মলেষ্ট ফ্ৰেকশ্যন সো ইয়াত স্মলেষ্ট ফ্ৰেকশ্যনটো কোনটো হ'ব 15 19 24 34 15/16 ইজ স্মলেষ্ট আৰু গ্ৰেটেষ্ট ফ্ৰেকশ্যন বুলি কোৱাৰ লগে লগে 34/35 এইটো হ'ব গ্ৰেটেষ্ট ঠিক আছে এইটো 99 ত অহা 6/7 5/6 7/8 4/5 গুটে কেটাত ডিফাৰেন্সটো কি আছে 1 আছে সো ইয়াতো লাৰ্জেষ্ট ফ্ৰেকশ্যন বুলি কৈছে লাৰ্জেষ্ট মানে ডাঙৰ ফ্ৰেকশ্যনটো কি 6 5 7 4 সো 7/8 টো হ'ব লাৰ্জেষ্ট আৰু 4/8 টো হ'ব লাৰ্জেষ্ট ফ্ৰেকশ্যন আৰু এইটো হ'ব স্মলেষ্ট ঠিক আছে তো কোৱেশ্চন নম্বৰ 9 আছে আমাৰ দ্য গ্ৰেটেষ্ট ভ্যালু এমং দ্য ফ্ৰেকশ্যন 2012 অহা 10 নম্বৰটো হৈছে 2014 এসএসসি সিজিএল অহা কোৱেশ্চন খুব ইজি হয় যদি আমি টেকনিক বিলাক জানো টেকনিক না জানিলে অংক বিলাক কৰিবলৈ বহুত টাইম লাগি যাব আমাৰ ঠিক আছে গ্ৰেটেষ্ট ভ্যালু বুলি কৈছে মানে কি গ্ৰেটেষ্ট ফ্ৰেকশ্যনটো আমি ফাইন্ড কৰিব লাগে সো ইয়াৰ ডিফাৰেন্স বিলাক চাম ইয়াত কিমান আছে ডিফাৰেন্স 5 ইয়াত আছে 2 ইয়াত আছে 1 ইয়াত আছে 1
টেকনিক জানিলে যিকোনো কুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব আমি য'ত যেনেকৈ সুবিধা আমি তেনেকৈ আমি টেকনিকবিলাক ইউজ কৰিব পাৰিম ইয়াত মই যদি চাওঁ দুইটা টেকনিক মই ইয়াত ইউজ কৰিব পাৰোঁ কেনেকৈ পাৰোঁ আমাক কৈছে গ্ৰেটেষ্ট ফ্ৰেকশ্যন 5/6 আৰু 3/4 এইটো দুটাৰ ডিফাৰেঞ্চ সেম হৈ আছে সো এইটো দুটাৰ পৰা মই গ্ৰেটেষ্ট ভ্যালুটো মই লৈ ল'ব পাৰোঁ হয় নাই 5/6 3/4 5 টো গ্ৰেটাৰ আছে 3 টো সৰু আছে সো এইটো দুটাৰ মাজত 5/6 টো কি হ'ব গ্ৰেটেষ্ট এতে এইটো দুটাৰ মাজত কোন দুটা গ্ৰেটেষ্ট হ'ব 7 1 jar 7 7 3 2 jar 6 মানে 1/3 টো ডাঙৰ হ'ব মানে 1/3 3 5 jar 15 6 1 jar 6 so 5/6 to ki hobo greatest fraction so yar greatest value kar pora pam ami 5/6 or pora 5/6 or pora ami greatest value pam mane dangor fraction to hobo 5/6 so yat ki korilu difference same asile moi same difference or pora dangor to loi lolu etu duta beleg beleg asile yotor pora dangor to lolu duitar majot aru dangor to moi find korilu ঠিক আছে ইয়াত আছে ইয়াত আমি যদি ডিফারেন্সটো চাও 1 ইয়াত 2 ইয়াত আছে 3 ইয়াত আছে আকৌ 6 হয় না এতি আমি যদি দুটা দুটাকে কম্পেয়ার কৰি ফাইন্ড কৰিব পাৰো যদি মই 2/3 কি কৰিলো মই কম্পেয়াৰ কৰোতে আমি মাল্টিপ্লাই কৰিব লাগে সেই কাৰণে সৰু নাম্বাৰ ডাঙৰ নাম্বাৰ মিলাই লম যাতে মাল্টিপ্লাই কৰোতে আমাৰ সুবিধা হয় যদি ডাঙৰ ডাঙৰ দুইটা একেলগত লও সৰু সৰু দুইটা একেলগত ললে ডাঙৰ দুটা মাল্টিপ্লাই কৰোতে আকৌ আমাৰ টাইম লাগি যাব সো টেকনিক যত যেনেকৈ পাৰো আমি লজিক আমি তাত ব্যৱহাৰ কৰিম 2/3 লগত মই লৈ ললো 11/17 3/5 ত লগত লৈ ললো মই 8/11 এতিয়া এটো দুটাৰ মাজত কি হ'ব 33 এটো হল 34 2/3 ডাঙৰ লাৰ্জেষ্ট বুলি কৈছে মই ডাঙৰটো লম 5 8 jar 40 11 3 jar 33 so 8/11 to কি হ'ব আমাৰ ডাঙৰ হ'ব 8 3 jar 24 11 2 jar 22 so 8/11 to আমাৰ কি হ'ব লাৰ্জেষ্ট ফ্ৰেকশন বুজি পাইছা না so ইয়াত কি হৈছে আমি দুটা দুটাকে কম্পেয়াৰ কৰিছো বা এলসিএম লৈও কৰিব পাৰে এলসিএমৰ যেটো টেকনিক আছে হেতু আপুনি ইউজ কৰিব পাৰে ইয়াত 1 2 3 আৰু ইয়াত আছে 6 ইহতৰ এলসিএম 6 হ'ব 6 দি পেলাই মাল্টিপ্লাই কৰি পেলাই আমি সৰু ডাঙৰ আমি ইয়াত উলিয়াই ল'ব পাৰো ঠিক আছে সো আমি লাষ্ট এটা কোৱেশ্চন লম খুব ইম্পৰ্টেন্ট কোৱেশ্চন আছে লাষ্ট আমাৰ কোৱেশ্চনটো আছে হোৱাট ইজ দা কাৰেক্ট অপচন অফ দা ফলোইং চাৰিটা অপচন দিছে চাৰিটা অপচনত কোনটো অৰ্ডাৰ ইয়াত কাৰেক্ট হৈ আছে এটো আমি চাব লাগে খুব গুটেই টেকনিক বিলাক যদি আমি জানো তেনলে এই কংকটো কৰিবলৈ একেবাৰে ইজি এটা ফাৰ্স্টটো যদি আমি চাও ইয়াত ডিফাৰেন্স টু 1 1 1 1 যদি ডিফাৰেন্স টু 1 হয় কি কৈছিলো গ্ৰেটেষ্ট নিউমাৰেটৰ টু এ গ্ৰেটেষ্ট ফ্ৰেকশন হ'ব সো ইয়াত 1/2 টু গ্ৰেটেষ্ট বুলি দি আছে এটোটো ৰং হৈ গল হয় না কাৰণ ইয়াত গ্ৰেটেষ্ট টু 4/5 হ'ব সো এটো কি হৈ গল ৰং হৈ গল আমাৰ ঠিক আছে নেক্সট যদি চাও 0 7/11 0 to 7/11 ত কি আছে ডাঙৰ বুলি দিছে সো এটো আমাৰ ৰং হ'ব হয় না 7/24 11/3 3/8 5/12 আছে ইহতৰ মাজৰ ডিফাৰেন্সটো কিমান আছে এতিয়া 7/24 আছে ইহতৰ মাজৰ ডিফাৰেন্সটো আছে আমাৰ 17 ইয়াত আছে 8 ইয়াত আছে 5 ইয়াত কিমান আছে 7 হয় না এতিয়া আমি যদি চাও 24 11 যদি মাল্টিপ্লাই কৰো 3 আৰু 7 ত 21 পাম 24 11 মাল্টিপ্লাই কৰিলে আমি ডাঙৰ নাম্বাৰ পাম নিশ্চয় 24 আৰু 11 টো যদি মাল্টিপ্লাই কৰো 21 তকে আমি ইয়াত গ্ৰেটেষ্ট নাম্বাৰ এটা পাম গতিকে এই ফ্ৰেকশনটোহে ডাঙৰ হ'ব এটোটো সৰু হৈ যাব হয় না 7/24 আছে 11/13 আছে সো ইয়াত 3 * 7 কৰিলে 21 পাও কিন্তু 24 আৰু * 11 কৰিলে আমি
21তকৈ ডাঙৰ নাম্বাৰ এটাহে পাম গতিকে 11/13 টো ইয়াতকৈ ডাঙৰহে হ'ব কিন্তু এইটো সৰু বুলি দেখুৱাই আছে গতিকে এইটো অপশ্যনটো কি হ'ল ৰং গ'ল যদি তিনিটা অপশ্যন ৰং হৈ যায় 4 নম্বৰটো ডেফিনেটলি ৰাইট হ'বই সো 4 নম্বৰটো যদি বোলে আগত আছে এইটো ৰাইট হ'ল বুলি আমি কেনেকৈ গম পাম 0.5 মানে কিমান হয় 1/2 এইটো 2/3 এইটো 3/4 সো ইয়াত ডিফাৰেন্স 1 সো 1/2 টো সৰু হ'বই ইয়াতকৈ ডাঙৰ 2 আছে 2 বহুত ডাঙৰ হ'ব তাৰপিছত 3/4 আছে 3/4 ডাঙৰ হ'ব এটা 16/25 মানে কি হয় 0.5 মানে কি হয় 16/25 by to the power 0.5 মানে 1/2 so 16/25 ক আমি 4/5 whole square 1/2 লিখিব পাৰো 2 টো কেনসেল কৰিলে 4/5 এটোৰ মিনিংটো হৈছে 4/5 so 1/2 হৰো 2/3 তাৰপিছত 3/4 আৰু গ্ৰেটেষ্ট হ'ব 4/5 so এটো হ'ব আমাৰ কারেক্ট অপশন খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় গুটে টেকনিক বিলাক ব্যৱহাৰ কৰিলে একেবাৰে ইজি কোৱেশ্চন আমাৰ কাৰণে সো এটো আছিল লাষ্ট কোৱেশ্চন সো আশা কৰিছো ভিডিওটো আপোনালোকৰ সকলোৰে ভাল লাগিছে টেকনিক কনসেপ্টটো বুজি পাইছে নেক্সট আৰু আমাৰ ক্লাস বিলাক হৈ আছে ক্লাস বিলাক নেক্সট ক্লাস আমাৰ আছে আমাৰ ৰেশিও আৰু প্ৰপৰচনৰ ওপৰত সো আমাৰ যদি ভিডিওটো ভাল লাগে পেজটো কাইন্ডলি ৰিকুৱেষ্ট কৰিছো লাইক কৰিব ফলো কৰিব পেজটো আৰু শেয়াৰ কৰি দিব ফ্ৰেন্ডছ সকলৰ সৈতে আৰু এনেকা ধৰণৰ ভিডিওবোৰ চাই থাকিব আগন্তুক পৰীক্ষা বিলাকৰ কাৰণে যথেষ্ট আপোনালোকৰ সহায়ক হ'ব আমি আছো সদায় নতুন নতুন টেকনিক নতুন কনসেপ্ট ৰিজনিং আৰু ম্যাথমেটিক্সৰ কাৰণে লৈ আহিম আপোনালোকৰ কাৰণে সো আমাৰ ভিডিওটো কিটা চাই থাকিব